নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে টিডি পৰিৰ ওচৰলৈ গৈছিলে আৰু পৰিৰ ওচৰলৈ গৈ পৰি তুমি চিন্তা নকৰিবা, মই তোমাক যেনেকৈ নহওক আগৰ অৱস্থালৈ ঘূৰাই আনিমেই, তুমি আকৌ আগৰ দৰে খিলখিলাই হাঁহিব লাগিব বুলি পৰিৰ আগত কৈ টিডিপে কান্দি আছিলে। আৰু সেই সময়তে টিডিপৰ মাক পৰিৰ ওচৰলৈ আহিছিলে আৰু টিডিপৰ ওচৰলৈ আহি, বাবা তুমি চিন্তা কৰিব নালাগে, পৰি আকৌ সুস্থ হৈ উঠিব, তুমি এতিয়া জিৰণি লোৱাগৈ যোৱা বুলি টিডিপৰ আগত কৈছিলে। আৰু তেতিয়া টিডিপে মই কেনেকৈ জিৰণি ল'ম, পৰি এনেকুৱা এটা অৱস্থা হৈছে, মোৰ অন্তৰখন পৰিক দেখি দেখি সঁচাই গধুৰ হৈ গৈছে বুলি মাকৰ আগত কৈছিলে। আৰু তেতিয়া মাকে আমাৰ এইদিন যাবই, আমাৰ ভাল দিন আহিব বুলি টিডিপৰ আগত কোৱা দেখিবলৈ পাইছিলে। আজিৰ খণ্ডত দেখিবলৈ পাব টিডিপলৈ থানাৰ পৰা ফোন কৰিব আৰু থানাৰ পৰা ফোন কৰি চিচিটিভিৰ ফুটেজত যে ল'ৰা এজন ধৰা পৰিছে সেই কথাটো টিডিপৰ আগত কোৱাত টিডিপৰ মনটো বহুত ভাল লাগিব আৰু টিডিপে সেই ল'ৰাজন মোৰ হাতৰ পৰা কেতিয়াও বাচি যাব নোৱাৰে বুলি ক'ব। এতিয়া বাৰু সুৰভি বেয়াকৈ ফচিব নেকি, দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডত ৰত্নৰ ঘৈণীয়েকে সংগীত চৰ্চাৰ বাবে ৰত্নক অকলে এৰি থৈ মুম্বাইলৈ যাবলৈ ওলাব আৰু ৰত্নৰ দেউতাকে কথাটো গম পাই ৰত্নকো তাইৰ লগত একেলগে যাবলৈ ক'ব। এতিয়া বাৰু ৰত্নৰ দেউতাকৰ কথা শুনিব নে, দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।